Hello students, লৈ আহিছোঁ ক্লাছ 10ৰ বাবে এই টাইগাৰ ইন দ্য জুৰ সম্পূৰ্ণ অসমীয়া ভঙনি আৰু তোমালোকে এই ভিডিঅ'টো চোৱাৰ পিছত ইয়াৰ পৰা যি কুৱেশ্যন আহিব এই পয়েমটোৰ পৰা তোমালোকে গোটেইখিনি নিজে কৰিব পৰা হৈ যাবা। তেন্তে আহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো পয়েমটোৰ নাম হৈছে এ টাইগাৰ ইন দ্য জু। হয়তো তোমালোকে নামটোৰ পৰা বুজি পাইছা, ইয়াত কৈছে যে এটা টাইগাৰৰ কথা কৈছে যোনটো ক'ত আছে, এটা জুত আছে। এতিয়া চাওঁ যে প্ৰথমতে কি লিখিছে, দিছ পয়েম কণ্ট্ৰাষ্ট এ টাইগাৰ ইন দ্য জু উইথ এ টাইগাৰ ইন ইটছ নেচাৰেল হেবিটেট। তো ইয়াত পয়েটে কি কৰিছে, দুটা টাইগাৰ মাজত কণ্ট্ৰাষ্ট কৰিছে, মানে দেখাইছে, ইয়াত পাৰ্থক্য দেখাইছে যে এটা জুত থকা আৰু এটা কি থাকে, নেচাৰেল হেবিটেট। যোনটো টাইগাৰ কি থাকে, নেচাৰেল হেবিটেট অৰ্থাৎ জংঘলত থকা। তো ইয়াত পয়েটে কি কৈছে যে তেওঁ জংঘলত থাকিলে টাইগাৰে কি কৰে আৰু জুত থাকিলে টাইগাৰে কি কৰে, সেই গোটেইখিনি কথা ইয়াত আছে। দ্য পয়েম মুভছ ফ্ৰম দ্য জু টু দ্য জংগল এণ্ড বেক এগেইন টু দ্য জু। যে পয়েটে কি কৰিছে, জুৰ পৰা এবাৰ জংঘললৈ গৈছে, মানে জুত থকা টাইগাৰৰ কথা কৈ এবাৰ জংঘলত থকা টাইগাৰৰ কথা কৈছে, আকৌ কি কৰিছে, বেক এগেইন টু দ্য জু, আকৌ জংঘলত থকা টাইগাৰৰ কথা কৈ আকৌ কি ঘূৰি আহিছে, জুলৈ ঘূৰি আহিছে। তেন্তে চাওঁ অহা এই পয়েমটোত কি কৈছে পয়েটে। হি ষ্টক্স ইন হিজ ভিভিড ষ্ট্ৰাইপছ দ্য ফিউ ষ্টেপছ ইন হিজ কেজ অন পেটছ অফ ভেলভেট কোৱাইট ইন হিজ কোৱাইট ৰিচ। তো ইয়াত পয়েটে কৈছে, ইয়াত হি বুলি সম্বোধন কৰা হৈছে টাইগাৰটোক। যোনটো টাইগাৰ আমাৰ জুত আছে, তেওঁ কি কৰিছে, হি বুলি সম্বোধন কৰিছে। আমি নৰ্মেলি দেখা পাওঁ যে জীৱ জন্তুবিলাকক কি কৰা হয়, ইট দি পেলাই সম্বোধন কৰা হয়, কিন্তু ইয়াত হি কৰিছে কাৰণ এইটো পাৰ্চনেলিফাই কৰিছে। মানে যেতিয়া আমি পয়েমবিলাক পঢ়োঁ, তো পয়েটে কি কৰে, নিজৰ ইমেজিনেৰী কিছুমান বস্তু ইয়াত দিয়া হয়, যে পয়েটে কি কৰিছে, টাইগাৰটোক মানে মানুহৰ কোৱালিটি থকা এটা জন্তু হিচাপে তেওঁ আমাৰ ডেছক্ৰাইব কৰিছে আমাক এই পয়েমটোত। তো কি কৰিছে পয়েটে, তেওঁক মানে টাইগাৰটোক হি বুলি সম্বোধন কৰা ইয়াত দেখা গৈছে। ইয়াত পয়েটে কৈছে যে টাইগাৰে কি কৰিছে, ষ্টক কৰি আছে। ষ্টক মিনছ ধৰা যেনেকৈ টাইগাৰে কি কৰে, এটা জন্তুক ধৰিব গ'লে, এটা হৰিণা ধৰিবলৈ কি হয়, লাহে লাহে খোজকাঢ়ি যায়। তো সেইটো বস্তু ইয়াত কৈছে যে তেওঁ কি কৰিছে, টাইগাৰে ষ্টক কৰিছে ইন হিজ ভিভিড ষ্ট্ৰাইপছ, আৰু তাৰ মানে গাত কি আছে, ষ্ট্ৰাইপছ আছে। কিছুমান তোমালোকে পিকচাৰত দেখা পাইছা, ইয়াত কিছুমান গাত কিছুমান আঁচ আছে, আৰু সেইবিলাক কি হয়, উজ্জ্বল। ভিভিড মানে কি হৈছে, উজ্জ্বল। দ্য ফিউ ষ্টেপছ অফ হিজ কেজ, আৰু সি কি কৰিছে, নিজৰ যোনটো পিঞ্জিৰা আছে, সেই পিঞ্জিৰাত কি কৰিছে, কেইটামান মানে খোজ দিছে। কাৰণ যিহেতু পিঞ্জিৰাটো বহুত ডাঙৰ নহয়, সৰু এটা পিঞ্জিৰা, গতিকে সি কেইটামান ষ্টেপ কি কৰিছে, তাৰ কেজত অহা যোৱা কৰিছে। অন পেটছ অফ ভেলভেট কোৱাইট ইন হিজ কোৱাইট ৰিচ। তো ইয়াত কি কৈছে যে তাৰ যোনটো পেড আছে, তোমালোকে দেখা পাইছে পিকচাৰত যোনটো পেড আছে, সেই পেডটো কাৰ লগত তুলনা কৰিছে, ভেলভেট কোৱাইট, মানে একদম ভেলভেটৰ নিচিনা নুমল। আৰু নুমল কাৰণে কি হয়, তাৰ ভৰিৰ শব্দ ইমান নুঠে, আৰু সেইকাৰণে পয়েটে কৈছে যে ভেলভেট কোৱাইট, মানে যিহেতু নুমল হয় বা কোমল হয়, তো গতিকে তাৰ পৰা কি নহয়, শব্দ নহয়, ভৰিৰ আৱাজটো পোৱা নাযায়। ইন হিজ কোৱাইট ৰেজ। তো ইয়াত কি কৈছে, পয়েটে কৈছে যে টাইগাৰটো কি হৈ থাকে, নৰ্মেলি আমি দেখা পাওঁ যে খং উঠিয়ে থাকে, কিন্তু টাইগাৰে কি কৰিছে, যিহেতু কেজৰ ভিতৰত বন্ধ আছে, তাৰ খংটো এতিয়া সি কাৰো ওপৰত দেখাব নোৱাৰে, গতিকে সি কৰিছে নিজৰ খংটোক দমন কৰি, মানে কেজৰ ভিতৰত যে আছে, তেওঁ কি কৰিছে, টাইগাৰটোৱে নিজৰ খংটো দমন কৰি ৰাখিছে, খংটো ওলাই দিয়া নাই, মানুহক দেখুওৱা নাই। এতিয়া আহিছোঁ আমাৰ নেক্সট পেৰেগ্ৰাফলৈ। হি শ্বুড বি লাৰ্কিং ইন শ্বেডো শ্লাইডিং থ্ৰু লং গ্ৰাছ নিয়াৰ দ্য ৱাটাৰ হল ৱেৰ প্লাম ডিয়াৰ পাছ। ইয়াত কি কৈছে পয়েটে, যে টাইগাৰটো যদি জংঘলত থাকিলে হয়, তেতিয়া সি কি কৰিলে হয়, যে যদি জংঘলত থাকিলে হয়, হি শ্বুড বি লাৰ্কিং ইন শ্বেডো। লাৰ্কিং মানে হাইডিং, মানে লুকাই থকা। তো কি হ'ব লাগিছিলে, যদি টাইগাৰটো জংঘলত থাকিলে হয়, সি হয়তো ক'ৰবাত শ্বেডৰ, মানে কোনো গছৰ ছাট হয়তো সি লুকাই থাকিলে হয়। শ্লাইডিং থ্ৰু লং গ্ৰাছ, আৰু সি শ্লাইড কৰিলে হয়, গছৰ মাজে মাজে সি আহিলে হয়, গছৰ নহয় একচুৱেলি, গ্ৰাছৰ মাজে মাজে। আমি দেখা পাওঁ জংঘলত কি থাকে, মানে বহুত ওখ ওখ গ্ৰাছ থাকে, ঘাঁহ থাকে, ঘাঁহবোৰ বহুত ওখ ওখ থাকে, আৰু বাঘে তাৰ মাজে মাজে আহিব লাগিছিল।
নিয়াৰ দ্য ৱাটাৰ হোল আৰু আহি পেলাই ক'ত ৰ'ব বাঘটো আহি পেলাই ৰ'ব ক'ত নিয়াৰ দ্য ৱাটাৰ হোল য'ত ৱাটাৰ হোল আছে মানে য'ত পানী থাকে জলাশয় আছে তাত আহি পেলাই কি কৰিব লাগিছিলে বাঘটো ৰখিব লাগিছিল হুৱেৰ প্লাম ডিয়াৰ পাছ আৰু সি যে জলাশয়ৰ ওচৰত অহাৰ কথা কৈছে আহি পেলাই ৰোৱাৰ কথা কৈছে টাইগাৰটো যে জলাশয়ৰ ওচৰত কিয় ৰ'ব যে কাৰণ তাত কি আহিব প্লাম ডিয়াৰ পাছ প্লাম হৈছে ফেট মানে শকত মানে হৰিণাবিলাক আহিব তাত পানী খাবলৈ মানে ইয়াত কৈছে বেচিকলি তো যেতিয়া হৰিণা মানে কি কৰিব জংঘলত কি হয় হৰিণাবিলাক কি আহে পানী খাবলৈ আহে তো পানী খাব আহোঁতে কি কৰে বাঘে গৈ পেলাই তাক কেটচ কৰে তো কি কৰিব লাগিছিল বাঘটো তেনেকুৱা পানীৰ ওচৰতে জলাশয়ৰ ওচৰতে ক'ৰবাত ৰৈ থাকিব লাগিছিলে আৰু যেতিয়াই সেই প্লাম ডিয়াৰ মানে শকত মানে ইয়াত ক্ষীণমিন কৰা মানে প্লাম ডিয়াৰৰ কথা কোৱা নাই মানে মঙহশাল য'ত মঙহ বেছি থাকে সেইটো মঙহ বেছি থকা হৰিণাটোহে কি খাব টাইগাৰে খাব তো যেতিয়া পানী খাবলৈ আহিব হৰিণাই তেতিয়া কি কৰিব লুকাই থকা টাইগাৰটো ওলাই আহিব আৰু সেই মানে হৰিণাটোক খাব এতিয়া আহিছোঁ নেক্সট প্ৰেগাবলৈ তো নেক্সট প্ৰেগাবতো পইণ্টে জংঘলত থকা এটা টাইগাৰৰ কথাই কৈছে হি শুড বি স্নেৰলিং এৰাউণ্ড হাউজেছ এট দ্য জংগল এজ বেয়াৰিং হিজ হোৱাইট ফেংছ হিজ ক্লজ টেৰৰাইজিং দ্য ভিলেজ তো টাইগাৰে কি কৰিব লাগিছিলে এই যে জংঘলৰ একেবাৰে বাউণ্ডেৰীত এইজ মানে হৈছে বাউণ্ডেৰী তো বাউণ্ডেৰীত থকা ঘৰবিলাকত মানে বাউণ্ডেৰীত থকা মানে যোনটো ভিলেজ থাকিব এটা আমি দেখা পাওঁ যে জংঘলৰ লগত কি থাকে এটা ভিলেজ থাকে জংঘলৰ শেষত তো ভিলেজত থকা সেই ঘৰসমূহত ভিলেজত থকা একেবাৰে জংঘল ঘৰৰ বাউণ্ডেৰীত থকা ঘৰসমূহত গৈ কি কৰিব লাগিছিলে স্নেৰলিং কৰিব লাগিছিলে মানে গৰ্জন কৰিব লাগিছিল ভয় দেখাব লাগিছিলে বেয়াৰিং হিজ হোৱাইট ফেংছ তাৰ এতিয়া বাঘে কিহেদি ভয় দেখাব নিজৰ মানে হোৱাইট ফেংছ মানে দাঁত নিজৰ যোনটো চোকা দাঁত আছে সেই দাঁতটো দেখাবলৈ ভয় দেখাব আৰু হিজ কছ যে তাৰ যোনটো নখ আছে চোকা নখ সেই চোকা নখ দি পেলাই কি কৰিব টেৰৰাইজিং দ্য ভিলেজ গোটেই মানে গাঁৱত মানে জংঘলৰ ওচৰত থকা গাঁওখনত সি টেৰৰাইজ কৰিব মানে আতংকিত কৰিব গোটেই গাঁওখনক আতংকিত কৰি ৰাখিব লাগিছিল সি বাট হি ইজ লকড ইন এ কনক্ৰিট চেল কিন্তু এতিয়া কি হৈছে বাঘটো এটা মজবুত চেলৰ ভিতৰত এটা পিঞ্জিৰাৰ ভিতৰত কি হৈ আছে সোমাই আছে হিজ ষ্ট্ৰেংথ বিহাইণ্ড বাৰ্ছ আমি জানো যে টাইগাৰৰ অসংখ্য শক্তি আছে তো সেই শক্তিৰ কি আছে বিহাইণ্ড বাৰ্ছ যে পিঞ্জিৰাৰ সেই বাৰকেইটাৰ ভিতৰতে আবদ্ধ হৈ আছে ষ্টকিং দ্য লেন্থ অফ হিজ কেজ ইগনৰিং ভিজিটাৰ্ছ তো টাইগাৰে কি কৰি আছে নিজৰ যোনটো কেজ আছে নিজৰ যোনটো পিঞ্জিৰা আছে তো এনেকুৱা লাগিছে দেখিবলৈ কি কৰিছে কেজৰ লেন্থটো জুখি আছে ইমূৰৰ পৰা সিমূৰলৈ খোজকাঢ়ি কেজৰ লেন্থটো সি জুখি থকা যেন লাগিছে আৰু ইগনৰিং ভিজিটাৰ্ছ আৰু তাক চাবলৈ যিমান মানুহ আহিছে এটা মানুহক কি কৰা নাই পাত্তা দিয়া নাই গোটেইখিনি মানুহক কি কৰিছে ইগন'ৰ কৰিছে কাৰণ কি জানে যে মানুহক চাই লাভ নাই সিহঁতে মোক এই পিঞ্জিৰাৰ পৰা কি কৰিব নোৱাৰে খুলি মানে মুক্ত কৰিব নোৱাৰে গতিকে সি কি কৰিছে পিঞ্জিৰাত আছে যদিও মানুহে চাব আহিলেও সি কি কৰিছে ভিজিটাৰ্ছবিলাকক সি ইগন'ৰ কৰিছে হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট এতিয়া দিনৰ ভাগতো সি শব্দ বহুত শুনা পায় কাৰণ বহুতো ভিজিটাৰ্ছ আহে তাৰ ওচৰলৈ চাবলৈ তো সিহঁতৰ শব্দ পায় কিন্তু ৰাতি সি লাষ্ট ভইচটো পায় কিহৰ দ্য পেট্ৰলিং কাৰ্ছ যে ৰাতি যোনবিলাক পেট্ৰলিং কাৰ আহে মানে জংঘলৰ মানে জুত থকা জুত মানে নিৰীক্ষণ কৰিবলৈ ৰাতি নিৰীক্ষণ কৰিবলৈ কি আহে কিছুমান পেট্ৰলিং কাৰ আহে চাবলৈ তো সেই পেট্ৰলিং কাৰৰ শব্দটোৱে সি লাষ্ট ৰাতি সেই পেট্ৰলিং কাৰৰ শব্দটোৱে শুনা পায় এণ্ড ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ ইয়াত ব্ৰিলিয়েণ্ট অৰ্থ হৈছে উজ্জ্বল সি ষ্টেয়াৰ কৰি থাকে একে লেঠাৰে চাই থাকে কি হ'লে মানে তাৰ ব্ৰিলিয়েণ্ট আইজ দি পেলাই তাৰ উজ্জ্বল চকুৰে আমি দেখা পাওঁ যে বাঘৰ চকুবিলাক কি হয় খুব উজ্জ্বল থাকে তো কি কৰে নিজৰ উজ্জ্বল চকুৰে আকাশত জিলিকি থকা মানে উজ্জ্বল তৰাবোৰলৈ সি ষ্টেয়াৰ কৰি থাকে মানে একে লেঠাৰিয়ে নিৰন্তৰ চাই গৈ থাকে তো এইখিনি আছিলে টাইগাৰ ইন দ্য জু পয়েমটোৰ মানে মূল কথাখিনি অসমীয়া ভঙনি তো তোমালোকে হয়তো বুজি পাইছা গোটেই পয়েমটো তো পয়েমটো বুজি পোৱাৰ পিছত তোমালোকে কি কৰিব লাগিব কুৱেশ্যন এনচাৰখিনি তোমালোকে উলিয়াই ল'বা আৰু মই ৱৰ্ড মিনিংখিনি মাজে মাজে কৈ গৈছোঁ তো ৱৰ্ড মিনিংখিনিও আহে আমাৰ এক্সামত ৱৰ্ড মিনিংখিনি অহা দেখা যায় 3টা অপশ্যন থাকিব তাৰপৰা তোমালোকে এটা চুজ কৰিব লাগিব তো ৱৰ্ড মিনিংখিনি কৰাও খুব প্ৰয়োজন আৰু কুৱেশ্যন বেংকখন ওলাই ল'বা কুৱেশ্যন বেংকত তোমালোকৰ দিয়া হৈ আছে কুৱেশ্যনখিনি 1 মাৰ্কছৰ কুৱেশ্যনে ইয়াত বেছি আহে তো 1 মাৰ্কছৰ কুৱেশ্যনবিলাক তোমালোকে ছল্ভ কৰিবা
তো আশা কৰিছোঁ তোমালোকে এতিয়া ভিডিঅ'টো বুজি পাইছা আৰু যদি কিবা অসুবিধা থাকে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰা তো আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ কিপ ৱাচিং ইউ কেন লাৰ্ণ